हेलो एवरीवन की खबर আপোনালোকৰ এতিয়া বৰ্তমান 2টা বাজিছে দেই আৰু মই ঘৰলৈ যাবলৈ ওলাই আহিছো অহাকালি যেহেতু ভোট দেখিছেনে মানুহৰ কিমান ভিৰ আৰু এয়া চাওকচোন আমি আমাৰ ষ্টেচন আহি পালো টিকুক আমাক নিবলৈ আহিবলৈ কৈছিলো এয়া তাই আহি ৰখিয়ে আছে কেতিয়াবাৰ পৰাই আমি বজাৰ সমাৰোহ কৰি এয়া ঘৰ আহি পালো আৰু আজি বোলে এও মাংসখন বনাব ইটা কি হ'ব এতে মাংসৰ প্ৰিপাৰেচন নেকি খাবি নেকি মই কাঁচা খাইতি নহয় না হেলে বল তাই আৰু মই ডিঙিত পিন্ধি থকাডাল কেনে লাগিছে জনাবচোন এইডাল কিন্তু মই দখল ধৰিছো দেই আহি টিকুৰ পৰা দখল হৈছে এইডাল আজি আমাৰ সঞ্জীৱ কাপুৰ মাষ্টাৰ চেফ যোৱাকালি আমি ইমান ফূৰ্তি কৰিলো যে মই ভিডিঅ' বনাবলৈয়ে পাহৰি থাকিলো আৰু এয়া হৈছে ৰাতিপুৱা পিছদিনাৰ তাই ফুলত পানী দি আছে ময়ো গা মূৰ ধুই এই কাপোৰযোৰকে পিন্ধিছো কাৰণ এতিয়া মই তেওঁক থবলৈ যাম যেহেতু তেওঁ ভোট দিবলৈ যাব লাগিব কেইটাৰ উৎসাহ কেইটাত তই নিলজ্জ আৰু এইখিনি হৈছে মোৰ সকলোতকৈ প্ৰিয় বস্তু এই গছ-গছনিবোৰ মই বহুত বেছি ভাল পাওঁ সেইবাবে ভিডিঅ'ত মই বেছিভাগ দেখাই থাকোঁ আৰু এইডাল হৈছে মোৰ সকলোতকৈ প্ৰিয় গছ এবাৰ মামাহঁতৰ ঘৰত যাওঁতে ডাল এটা কাটি আনিছিলোঁ আৰু ইয়াতে পুতি থৈ দিছিলোঁ নহ'ব বুলি ভাবিছিলোঁ কিন্তু ধুনীয়াকৈ হৈছে আৰু এয়া দেখিছেনে এয়া হৈছে জলকীয়াৰ গছ মায়ে ৰুই থৈ দিছে মোকো দুটামান পুলি আনিবলৈ কৈছিল কিন্তু মোৰ অনা নহ'ল আৰু এতিয়া মই আপোনালোকক আমাৰ বাহিৰৰ চৌকাটো দেখুৱাম এয়া দেখিছেনে আমাৰ ভঙা চিঙা টিংপাত এছবেষ্টছ যি আছে চবখিনি লগাই এই ঘৰটো বনোৱা হৈছে বেছি দিন হোৱা নাই দুদিনমান আগতে বনাইছে কিন্তু বেছি ব্যৱহাৰেই নহয় সেইবাবে অলপ লেতেৰা হৈ আছে শাহু শহুৰৰ বাবে জোৱাইকজন কিমান মৰমৰ হ'ব পাৰে আপোনালোকে এই প্লেটখন দেখিয়ে হয়তো গমেই পাইছে ৰাতিপুৱাৰ চাহ কাপতে তেওঁ ভালপোৱা সকলোবোৰ বস্তু দি দিছে মায়ে কাৰণ তেওঁ অলপ পিছত গুচিয়ে যাব মই পিছে ৰাতিপুৱাই চাহ নাখালোঁ আজি মই দুদিনমান ধৰি জিৰা পানী খাই আছোঁ এয়া মই জিৰা পানী খাবলৈ লৈছোঁ আৰু এতিয়া মই তেওঁক থ'বলৈ গৈ আছোঁ যিহেতু তেওঁ ভোট দিব বৰ্তমান গৈ পেলাই আৰু ময়ো আহি ভোট দিবলৈ যাব লাগিব আৰু এয়া তেওঁৰ ATMত গৈছে দুটামান টকা উলিয়াবলৈ মাজে মাজে আমি মাৰ ঘৰৰ পৰা ঘৰলৈ গ'লে এই শ্বৰ্টকাটৰে আহোঁ কিন্তু এতিয়া দুদিনমান পিছত হয়তো আমি এই ৰাস্তাটোৰে আহিব নোৱাৰিম কাৰণ দেখিছেই নহয় পথাৰতো পানী জমা হ'ব আৰু হাকোখনো ভাঙি আছে ৰিপেয়াৰ কৰাই নাই এয়া চাওকচোন হাকোখনৰ অৱস্থা কি হৈছে এই ৰাস্তাটোৰে আহি বহুত বেছি ভাল লাগে খুব ধুনীয়া পৰিৱেশ এয়া চাওকচোন গছ-গছনি আৰু পথাৰ গৰু ছাগলী এইবিলাকেই বেছিভাগ দেখা পোৱা যায় তো মাহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ গ'লে আমি এই ৰাস্তাটোৰে অহা যোৱা কৰোঁ তেওঁক থৈ মেলি ঘৰলৈ উভতি আহোঁতে এনেকৈ ৰাস্তাত কিছু সময় ৰখি দিব লগা হ'ল দেখিছেই নহয় পাইপডাল ইফালৰ পৰা সিফালে লৈ গৈ আছে ইমানখিনি নাখাওঁৱে ন দুইজনৰ এই 2 কাপ চাহ তই আৰু লৈ মই নাখাওঁ ইমান এনেও খাবা প্লেটটো ক্লিয়াৰ কৰি একনে খা হে ৰাম গুণ কট গধূলি সময়ত 5মান বজাত টিকুৰ মই পেহীহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু তাৰ পৰা মুনুকো একেলগে আমাৰ ঘৰলৈ লৈ আনিলোঁ আৰু দেখিছেই নহয় গধূলি আমাৰ ফুচকা পাৰ্টি ষ্টাৰ্ট হৈ গ'ল মাৰ ঘৰত গ'লে হাঁহি ধেমালি আৰু ব্যস্ততাৰ মাজত মই ভিডিঅ' বনাবলৈকে পাহৰি যাওঁ তো এইখিনি ভিডিঅ' বনাইছিলোঁ সেইবাবে আপোনালোকক দেখালোঁ বাকীখিনিতো একেবাৰে বনোৱাই নহ'ল বহুত ধেমালি কৰিলোঁ তো আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই আছিল বাই